আপনি কোন স্থানৰ হয়? মোৰ নামটো আৰ্জু ৰাজখোৱা। মোৰ ঘৰ গেলেকী। কি হৈছিলে ঘটনাটো? ঘটনাটো হৈ গ'ল আপোনাৰ প্ৰায় 4 বছৰ আগৰ কথা। প্ৰথম কথাটো কৈ দিছোঁ 4 বছৰ আগতে মানে কি তাই মোবাইলত হাই হেল্ল' মানে কি এনেকৈ ধৰি লওক আপোনাৰ প্ৰয়োগীয়া প্ৰেমত পৰি গৈছিলে। যেতিয়া মই ধৰা পেলালোঁ তেতিয়া তাইৰ লগত মই অকণমান মাৰপিটো কৰিলোঁ, 2-4মান দিলোঁ। তাৰপিছত তাই মোৰ লগত মাফ খুজিলে যে আজিৰ পৰা মই এনেকুৱা কাম মই নকৰোঁ। যি হৈ গ'ল মই মাফ খুজিছোঁ, এনেকুৱা ধৰণৰ কথা ক'লে। আৰু মোবাইলটো মই ভাঙি দিলোঁ। প্ৰায় আপোনাৰ 6-7 মাহমান মই তাইক মোবাইল দিয়া নাছিলোঁ। তাৰপিছত আকৌ এটা মোবাইল দিলোঁ মই। তাৰপিছতো মানে কি আকৌ 3-4 মাহৰ পিছত আকৌ লাগি গ'ল সেই একে কথাই সেইটো মই মোবাইলটো ভাঙি দিলোঁ। তাৰপিছত আকৌ নেক্সট এতিয়া মই মোবাইল এটা দিলোঁ। আজি প্ৰায় আপোনাৰ 1.5 মাহ 2 মাহমানৰ পৰা বেছি তাই মানে হেৰি হৈ গ'ল। তাৰপিছত এতিয়া মানে কি হ'ল আপোনাৰ আজি যোৱা এই 1 তাৰিখৰ দিনা প্ৰায় 6:30মান বজাত মই চাৰিআলিলৈ গ'লোঁ। চাৰিআলিৰ পৰা মই বস্তু কেইটামান আনিবলৈ গৈছিলোঁ। আনিবলৈ যাওঁতে মানে হেলমেট চেকিং হৈ আছিলেতো। হেলমেট চেকিং হৈ থকা অৱস্থাত মানে মই নহয় হেলমেটটো বোলো মই লৈ আনোগৈ, ঘৰলৈ যাওঁ। সেই ঘৰলৈ আহি ঘৰতে সোমাই মই দেখিছোঁ লাইট চাইট অফ কৰি ৰুমৰ ভিতৰত সোমাই দুইটাকে মানে মই একদম অশ্লীল হিচাপত মই পাইছোঁ তাৰমানে একদম। এই মুজামিল নাচনি কটা মিছাজান নাচনি কটা মুজামিল নামৰ ল'ৰাটো আৰু মোৰ ৱাইফক ইহঁতৰ দুইটাকে মানে মই পাইছোঁ আমাৰ ৰুমত। তাৰপিছত আৰু মানে যেতিয়া মই দৰ্জাখন খুলি দিলোঁ, খুলি দিয়া মাত্ৰকে মই আকৌ ৰিটাৰ্ণ দৰ্জাখন মই লক কৰিবলৈ মই নোৱাৰিলোঁগৈ আৰু তাৰমানে সি মোক ডাইৰেক্ট আহি ডিঙি চেপাত দি আৰু মুখখন মানে ধৰি ল'লে। মই চিঞৰিব পৰা নাই। মই চিঞৰিছোঁ কিন্তু মানুহে মোক শুনা নাই তাৰমানে। তাৰপিছত যেনে তেনে মই মানে তাৰ লগত মানে যুঁজ বাগৰ কৰি আৰু বাহিৰলৈ ওলাই আহিছোঁ। মানুহ জানো কোনো নাই। ভাড়া ঘৰ মানুহ মানে আছিলে, মাইকী মানুহ 2-3জনী, সেইকেইজনীয়ে ক'ত এৰুৱাব পাৰিব? এৰুৱাবতো নোৱাৰে। তাৰপিছত আৰু মানে সি যেতিয়া মানে পলাই গুচি গ'লগৈ। পলাই গুচি গ'লত মানে মই মানুহজনীক মানে মই 2টা প্ৰমাণ মই দিলোঁ। দিয়াৰ পাছত মই তাইক সোধ-পোছ কৰিছোঁ, তই এইটো কাম কেলৈ কৰিছিলি? বোলে যি হ'ল হৈ গ'ল, মোক মাফ খুজি দিয়া, আমুকে বস্তু এনেকৈ ক'লে। গালাগালিও পাৰিলোঁ। তেতিয়া মানুহবিলাক ঘৰৰ ওচৰৰ মানুহ চাপি গ'ল। চাপি যোৱাৰ পিছত মানে বেছি মানে হেৰি হৈ গ'লগৈ। তাৰপিছত ৰাতি আকৌ মানে কি হ'ল, মই ইজাহাৰখন বোলো দি দিওঁগৈ বোলো থানাত। এনেকুৱা কেছ হৈ গ'ল। সি মানে মোক মানে এনেকুৱা কৰিছে। তাৰপিছত আৰু মানে কি হ'ল, লাষ্টত দেখিছোঁ মই আহি পাইছোঁহি থানাৰ পৰা আহি মই ঘৰ পাইছোঁহি। তাৰপিছত সি মানে কি কৰিলে, তাইক পলুৱাই লৈ গুচি গ'লগৈ। পলুৱাই লোৱা যোৱাৰ পিছত মানে কি আৰু মইতো ক'ব নোৱাৰোঁ, মোৰ মানে মাথাটোৱে কাম নকৰা হৈ গ'ল আৰু যি হ'ল হৈ গ'ল বোলো। তাৰপিছত এদিনাখন মই দেখিছোঁ গডৰেজটো খুলি পেলাই মই মানে এনেই ধৰি লওক তাইৰ ডকুমেণ্টছ কিবা নিছে নেকি বোলো, মই চাওঁ বোলো। দেখিলোঁ তাইৰ ডকুমেণ্টছো নাই, পইচাও নাই। সোণৰ মাল বস্তুৰ ভিতৰত আপোনাৰ আঙুঠি এটা নিলে, কাণফুলি এযোৰ নিলে আৰু নাকফুলিটো বাৰু পিন্ধিয়ে আছিলে বাৰু, কাণফুলিটো পিন্ধিয়ে আছিলে। সেইকেইটা বস্তু নিলে আৰু পইচা নিছে আপোনাৰ প্ৰায় 58,000 মান। উচিত তদন্ত কৰি পেলাই যাতে ন্যায় বিচাৰিছোঁ মই, উচিত তদন্তটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।